বৰ্তমান সময়ত যদি আপুনি 500 লোকেল মুৰ্গী পোহে তেতিয়াহ'লে ইয়াত কিমান খৰচ হ'ব আৰু ইয়াৰ পৰা কিমান লাভ হ'ব। আজি এই ভিডিঅ'টোত আমি এই বিষয়ে অলপ আলোচনা কৰোঁ আহক আমি প্ৰথমতে জানি লওঁ এটা 500 মুৰ্গী পুহিবলৈ হ'লে আমাক প্ৰথমতে কি বস্তু লাগিব আৰু এই বস্তুবিলাকত কিমান আমাৰ খৰচ হ'ব। আপুনি লোকেল মুৰ্গী পুহিবলৈ হ'লে প্ৰথমতে আমাক এটা ঘৰৰ প্ৰয়োজন হ'ব আৰু এই ঘৰটোৰ বাবদ আমি যদি বাঁহ, টিন, জালি আদি সকলোবোৰ বস্তু মিলাই 20ৰ পৰা 25,000 টকা ধৰি লওঁ বা ইয়াতকৈ কম বেছিও হ'ব পাৰে। মই এটি গড় পাত্তা হিচাপে ধৰিছোঁ বা এভাৰেজ ধৰিছোঁ, গতিকে 20ৰ পৰা 25,000 টকা ধৰিছোঁ। আৰু ইয়াৰ পিছত আমাক দৰকাৰ হ'ব মুৰ্গী পোৱালি। আৰু বৰ্তমান সময়ত আমাৰ লোকেল মুৰ্গীৰ যি পোৱালি, এই পোৱালিৰ দাম 45 টকা বা 50 টকাৰ ভিতৰত হয়, ঠাই অনুযায়ী বেলেগ বেলেগ হয়। বৰ্তমান সময়ত এটা পোৱালিৰ দাম 45ৰ পৰা 50 টকাৰ ভিতৰত হ'লে আমাৰ 22,000 পৰা 25,000 টকাৰ ভিতৰত খৰচ হ'ব। ইয়াৰ পিছত আহি গ'ল মুঠ দানাৰ খৰচ। 500 মুৰ্গীক যদি আপুনি এদিনত দানা দিয়ে 25ৰ প্ৰায় 30 কেজি দানা লাগিব। 3 মাহত হ'ব আপোনাৰ 2250 কেজিৰ পৰা 2500 কেজি দানা লাগিব। আৰু দানাৰ দাম এতিয়াৰ সময়ত প্ৰতি কেজিত আপোনাৰ 25ৰ পৰা 30 টকা। গতিকে মুঠ দানাৰ খৰচ হ'ব আপোনাৰ 55,000ৰ পৰা 70,000 টকাৰ ভিতৰত। ইয়াত আপুনি কম বেছিও কৰিব পাৰে। যদি আপুনি মুৰ্গীবিলাকক অকল গঁৰালতে নাৰাখি বা ফাৰ্মতে নাৰাখি যদি বাহিৰতো চৰিবলৈ দিয়ে, তেনেকৈও অলপকৈ ডেইলি দানা কমাই যাব পাৰি। গতিকে এই খৰচটো কম বেছি হ'ব পাৰে। ইয়াৰ পিছত আহি গ'ল আমাৰ দৰৱ, যি মেডিচিন লাগে, যি ভেকচিন লাগে বা কাৰেণ্টৰ বিল, এইবিলাকত আমি 3,000ৰ পৰা 5,000 টকা ধৰি লৈছোঁ। এতিয়া মুঠ খৰচ এইবিলাকেই। পোৱালিৰ বাবদ 22,000ৰ পৰা 25,000 টকা, গঁৰাল বা ঘৰটোৰ নামত 25ৰ পৰা 30,000 টকা, দানাত আমি ধৰিছোঁ 55,000ৰ পৰা 70,000 টকা আৰু দৰৱ মেডিচিনত 3,000ৰ পৰা 5,000 টকা। মুঠ খৰচ হ'ব আপোনাৰ 1,05,000ৰ পৰা 1,30,000 টকাৰ ভিতৰত। আমি 1,00,000 যদি 30,000ও ধৰি লওঁ মুঠ খৰচ, তেতিয়াহ'লে আমাৰ কিমান প্ৰফিট হ'ব আমি এইটো অনুমান উলিয়াব বিচাৰিছোঁ, আপোনাক জনাব বিচাৰিছোঁ। এতিয়া আমি লাভৰ বিষয়লৈ যাওঁ। লাভৰ হিচাপ চাওঁ কিমান লাভ হ'ব। যদি আমি মুৰ্গীবিলাক বিক্ৰী কৰোঁ তেতিয়াহ'লে আমাৰ এটা লোকেল মুৰ্গীৰ কেজি 400 বা 450, জেগালৈ বেলেগ বেলেগ হয়। আমি 400 হিচাপে ধৰিছোঁ। ক'ৰবাত 350ও হয়, ক'ৰবাত 450ও হয় আৰু কিছুমান জেগাত 400 হয়। যিহেতু আমাৰ মুৰ্গীবিলাক চব 1 কেজিয়ে নহয়, কিছুমান 1 কেজি বেছিও হ'ব বা কিছুমান কমো হ'ব, আমি 1 কেজি হিচাপতে ধৰিছোঁ। 500 মুৰ্গীত আপোনাৰ 400 টকাকৈ ধৰিলে আপোনাৰ 2 লাখ টকা হ'ব। আমাৰ উপাৰ্জন হ'ব মুঠ 2 লাখ টকা। ইয়াৰে যদি আমি খৰচটো 1,30,000 টকা মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ লাভ থাকিব 70,000 টকা। এই লাভটো